আজি ভোগালীৰ যিটো উৰুকাৰ এসাঁজ লগে ভাগে খোৱাৰ হেঁপাহেৰে আজি বজাৰত আহিছোঁ, কিন্তু যি ধৰণে আমদানি হ'ব লাগিছিল কোৱালিটি মাছ আজি কম হৈছে। যে আমাৰ তথাপিও এটা হেৰি আছে যে আমাৰ লোকেল মাছ, সেইকাৰণে লোকেল মাছ হিচাপে ৰাইজৰ এটা হেঁপাহ আছে। গুৰেশ্বৰ বজাৰত লোকেল মাছ উঠে এই ভোগালীত, তাৰ কাৰণে বাহিৰৰ পৰাও আহিছে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। কিন্তু যিটো আশাৰে আহিছিল, যি চাইজৰ মাছ লাগিছিল, এই ডাঙৰ চাইজৰ মাছ আজি আমাৰ ইয়াত মানে আমদানি হোৱা নাই, সব বাহিৰতে গুচি গ'ল ডাঙৰকেইটা। তথাপিও যিখিনি আমদানি হৈছে ভালেই, লোকেল মাছ হিচাপে ভালে পাইছোঁ। দামো ইমান অত্যাধিক হোৱা নাই এইবাৰ, কাৰণে ভালে লাগিছে। যে গুৰেশ্বৰ বজাৰত বিভিন্ন ঠাইৰ পৰা মাছ আহিব ধৰিছে আৰু গাহৰি, হাঁহ, মুৰ্গী, চব্জি এইবিলাক ওলাইছে। যোৱা বছৰ আমি দেখিছিলোঁ ইয়াতকৈ ডাঙৰ ডাঙৰ মাছ আহিছিল, কিন্তু এইবাৰ অকণমান কম মাছ আহিছে, সৰু সৰু। কিন্তু তথাপিতো মানে যেনেকুৱা মানুহৰ এটা উৎসাহ, মানুহৰ হেঁপাহ, মানুহৰ যিটো উৎসাহত ওলাই আহিছে, এই মানুহবিলাক আহিব ধৰিছে আৰু কিনিব ধৰিছে। আমাৰ এইটো সৌভাগ্যজনক যে ইয়াতে গোটেই মাছবিলাক লোকেল মাছ, গোটেই লোকেল ফিচাৰীৰ পৰা মাছবিলাক ধৰি আনিছে। ৰাতি 2টাৰ পৰা মানুহে মাছ ধৰা আৰম্ভ কৰিছে আৰু ইয়াতে আমি গম পাইছোঁ যে আচলতে ইয়াতে প্ৰায় 3টা বজাৰ পৰাই মানুহৰ ইয়াতে সমাগম হৈছে আৰু মাছবিলাক কেনেকৈ বিক্ৰী কৰিব পৰিপাটি হিচাপে হেৰি কৰিছে। আমি দেখিছোঁ যে আমি এইটো আমাৰ সৌভাগ্য যে আমি ইয়াতে কম দামত পাইছোঁ। আগত আমাৰ ইয়াতে যিটো চলিছিল ৰেট, ঠিক সেইমতে হৈছে ভোগালী হিচাপে, কিন্তু ইয়াতে দামটো বঢ়া নাই।